কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেতো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে একশনটো লমেই সেইকাৰণেতো মই মুখ্যমন্ত্ৰী হৈছো হেতু আপোনালোকক দেখুৱাইছো কি আগত কোনবা মুখ্যমন্ত্ৰী দেখুৱাইছিলে নেকি মইতো দেখুৱাইছো আপোনালোক আহিব এভিকচনৰ দিনা আমি একশনো লম আপোনালোকে একশনো দেখা পাব কনসাৰ্ন অফিচাৰ কেজনকো লৈ দিম কি আছে হেতু লগত কোনো কথা নাই কথাটো হল যে অসমৰ পৰিবেশটো এনেকুৱা আৰু এনেকুৱা টোটাল মাটিটো মই কৈছো যে লাখ লাখ বিঘা মাটি এবিলাকটো একোটা সৰু উদাহৰণে কৰিমগঞ্জ হাইলাকান্দিৰ ফালে গলেতো পাগল হৈ যাব আপোনালোক ইয়াত সব কাটি ৰাবাৰ লগাই দিছে গছবিলাক কাটি ওপৰৰ পৰা ড্ৰোনত সেউজিয়াই দেখি থাকি মানুহে ভাবে ফৰেষ্টে চলি আছে যেতিয়া 5000 10000 ভোট হৈ যায় তেতিয়া লোকেল পলিটিশিয়ান বিলাকে ইলেক্ট্ৰিসিটিও লগাই দিয়ে স্কুলো বনাই দিয়ে সব কৰি দিয়ে অঙ্গনবাড়ীও লগাই দিয়ে যেতিয়ালৈকে 200-100 থাকে তেতিয়ালৈকে একো নাপায় যেতিয়া 5000 বা 10000 ভোট হৈ যায় আজি জালুকবাৰীতে যদি 10000 ভোট হৈ যায় মইনো কি কৰিম মই এটোৱে মনত ভাবি থাকো যে মোৰ জায়গাত এভিকশন হ'ব নালাগে বেলেগত জয় হওক গতিকে যিহেতু তেওঁলোকে ভোটাধিকাৰটো পাই যায় পাইকানৰ গোৱালপাৰা সাউথ সালমাৰা বৰপেটা তেওঁলোকো তাৰ পৰা আহিছিল আৰু নতুনকৈ এতিয়া আজিকালি মণিপুৰৰ পৰা বহুত মানুহ আহা কৰিছে আৰু এবিলাক গোৱালপাৰা বৰপেটা বুলি কয় কিন্তু হ'ব পাৰে বেংগলৰ পৰা হ'ব পাৰে ভাষাটোতো একে কোৱাটোতো বেলেগ কথাটোতো বেলেগ আৰু হ'ব পাৰে বাংলাদেশৰ পৰা নতুনকৈ ফ্ৰেছ মানুহ আজিকালি আমি ধৰো আগতেতো ধৰা সিস্টেম নাছিলে একিটা দিনে ধৰ যোৱাকালিও আমি 16 জন ধৰিছো আগতো ধৰা সিস্টেমো নাছিলে হয়তো মাতব্বৰ বিলাকে ইয়াত কাম কৰিব কাৰণে লৈ আহিছিলে হেকাৰণে বহুত মানুহে মাটি পিছত ক্লেইম নকৰে তো মানুহবোৰ নোহোৱা হৈ যায় আপোনালোকে প্ৰায় খুদে নহয় যে এভিকচনৰ পিছত মানুহবোৰ ক'ত গৈছে এমাহ 45 দিনৰ পিছত মানুহবোৰ নোহোৱা হৈ যায় তো উজনি অসমত কৰাৰ কথা কিবা চিন্তা কৰিছে বিশেষকৈ উৰিয়াম ঘাটটো উজনি এটা উৰিয়াম ঘাটটো উজনি আৰু উৰিয়াম ঘাট আৰু গোলাঘাট সমষ্টি দুইটা জায়গাতে হ'ব সৰু পথাৰ গোলাঘাট মানে গোলাঘাটৰ মেৰাপানীকে ধৰি বৰ্ডাৰ এৰিয়া বিলাকত যথেষ্ট তেনেকুৱা বেদখল হয় যত আছে আমি গম পাওঁ আৰু আমি কাম আৰম্ভ কৰিছো খালি বহুত কাম কৰিব কাৰণে দিগদাৰ কিয় কোৰ্ট কাছাৰীও আছে না সব মিলাই মিলি কৰিব লাগে এটা কাম হাতত ললে 4-5 মাহ লাগে এতিয়া উৰিয়াম ঘাটত আমি হাত লৈছো এটোটো 4-5 মাহ লাগিব কাৰণ সুপ্ৰিম কোৰ্টে ডেট ধৰি দিছে ইমান দিনৰ নোটিস দিব লাগিব কোনোবাই কোৰ্ট কেছ কৰিলে এটো কোৰ্টত ঠিক কৰিব লাগিব কালিয়ে গৈ কাটি দিব নোৱাৰে তাত গুটে প্ৰক্ৰিয়া এটা আছে কিন্তু ইমান ডাঙৰ তামুল মানে কটো খেতি নাই অসমত আৰু গুটে আমাৰ গছগছনি কাটি কৰা আৰু ইয়াত ল্যান্ডলেস বুলি শব্দটো নাই ইয়াত সব জমিনদাৰী আৰু মাতব্বৰী